বাতিল হব মুছলিম বিবাহ পঞ্জীয়ন আৰু বিচ্ছেদ আইন 1935 মুছলিম বিবাহ পঞ্জীয়ন আৰু বিচ্ছেদ বিধি 1935 বাতিলৰ সিদ্ধান্ত চৰকাৰৰ অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটত এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় অসম ৰিপিলিং বিল 2024 অধীনত বাতিল হব এই আইন মুছলমান মহিলাক ন্যায় প্ৰদানৰ বাবে এই সিদ্ধান্ত চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেটৰ এই সিদ্ধান্তৰ কথা সদৰি কৰে ইফালে বৰাকৰ উন্নয়নত অধিক গুৰুত্ব দিব চৰকাৰে প্ৰতি মাহে দুবাৰকৈ দুই মন্ত্ৰীয়ে 3 দিন বাহৰ পাতিব বৰাকত লোকসেৱা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকত লোৱা হয় এই সিদ্ধান্ত বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ উন্নয়নৰ বাবে 401.5 কোটি টকাৰ অনুমোদন কেবিনেটৰ প্ৰধানমন্ত্ৰীৰ জন আৰোগ্য আঁচনি আৰু মুখ্যমন্ত্ৰীৰ জন আৰোগ্য আঁচনিৰ বাবে 375 কোটি টকা মুকলি কৰে চৰকাৰে আঁচনি দুখনে সামৰি ল'ব 66 লাখ পৰিয়ালক আঁচনিৰ অধীনত লাভ কৰিব 5 লাখ টকাৰ স্বাস্থ্য বীমা আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ অধীনত নিৰ্মাণ হৈ থকা 7খন হাস্পতালৰ বাবে 200 কোটি টকা মুকলিৰ সিদ্ধান্ত সিএনজি ষ্টেচনত 14% পৰা 5% লৈ ভ্যাট হ্ৰাসৰ সিদ্ধান্ত চৰকাৰৰ বৰাক ভেলীৰ সামগ্ৰিক উন্নয়নৰ বা তাত চলি থকা কামসমূহৰ ক্ষিপ্ৰতা আনিবৰ কাৰণে এই ধৰণৰ সিদ্ধান্ত লোৱা হৈছে আৰু প্ৰতি মাহতে দুগৰাকীকৈ মন্ত্ৰীক সেই ধৰণৰ দায়িত্ব দিয়া হৈছে আজিৰ কেবিনেটে 401.50 কোটি টকা 50 লাখ টকাৰ অনুমোদন দিছে এই এছঅপিডি ফাণ্ডৰ 401.1 কোটি 50 লাখ টকাৰ বিটিসি চৰকাৰলৈকে আজি অনুমোদন দিয়া হৈছে আৰু তেখেতসকলৰ এই ফাৰ্ষ্ট ইনষ্টলমেণ্টটো দিয়া হ'ল 66 লাখ পৰিয়ালক আমি এই আঁচনিৰ জৰিয়তে বছৰি 5 লাখ টকাকৈ আমি স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত তেওঁলোকক আমি যেটো ইনস্যুৰেন্স দি আছো এটো পাই আছে গতিকে এই দুইখন আঁচনিৰ ক্ষেত্ৰত আজি আমাৰ অটল অমৃত সোসাইটিয়ে এই দুইখন আঁচনি অসমত ৰূপায়ণ কৰি আছে আৰু আজি তাৰ বাবে 375 কোটি টকা এই আঁচনিৰ কাৰণে মুকলি কৰি দিয়া হৈছে মৰিগাঁৱত মাংস কটা আৰু বিক্ৰীত নিষেধাজ্ঞা জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ আইনৰ অধীনত এই নিৰ্দেশ মৰিগাঁও জিলা আয়ুক্তই জাৰি কৰে এই নিৰ্দেশনা অন্য জীৱ-জন্তু দৃষ্টিগোচৰ হোৱাকৈ বধ কৰিব নোৱাৰিব কোনো জীৱ-জন্তু শিশুৰ সন্মুখত জীৱ-জন্তু বধ কৰাটো নিষেধাজ্ঞা অনুচিতভাৱে জীৱ-জন্তু কঢ়িয়াই নিয়া নিষেধাজ্ঞা অনুচিতভাৱে জীৱ-জন্তুৰ পৰিবহণতো জীৱ-জন্তুৰ প্ৰতি অনুচিত ব্যৱহাৰতো নিষেধাজ্ঞা আৰোপ আৱৰণ নোহোৱাকৈ মাংস বিক্ৰী কৰিব নোৱাৰিব মাংস বিক্ৰী কৰিবলৈ হলে থাকিব লাগিব কাঁচ আদিৰ দৰে আৱৰণ নিৰ্দেশ উলংঘা কৰিলে নিৰ্ধাৰিত আইনৰ অধীনত হ'ব শাস্তি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে মই ভাবো খাদ্য সুৰক্ষা বিভাগৰ কৰণীয় বহুত আছে আৰু বিশেষকৈ আজিৰ দিনটোত য'ত কৰ্কট ৰোগ তথা নানান ধৰণৰ ভয়াৱহ ৰোগ অকল খাদ্যৰ বাবে আমাৰ সমাজখনত দেখা দিবলৈ ধৰিছে তাত প্ৰতিজন নাগৰিকৰ মই ভাবো এটা অধিকাৰ যে তেওঁলোকে সুৰক্ষিত খাদ্য গ্ৰহণ কৰিবলৈ পায় আৰু তাত আমাৰ জিলা প্ৰশাসনৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু খাদ্য সুৰক্ষা বিভাগ তথা আমাৰ মেজিষ্ট্ৰেটসকল লৈ এই অভিযান জাৰি থাকিব আৰু তাৰ লগতে আৰু আজি আৰু এটা ওলাব আপোনালোকৰ আজি আৰু এখন নিৰ্দেশনা ওলাব য'ত মৰিগাঁও জিলাৰ চাৰিওপিনে আমাৰ যিসকলে মাংস বিক্ৰী কৰে আপুনি হয়তো দেখিছে যে তেওঁলোকে ছাগলী এটা এনেকৈ ওলমাই ৰাস্তাৰ কাষত থৈ দিয়ে বা মুৰ্গী বা হাঁহ কটাৰ পিছত ছাল এৰুৱাই যোনপিনেদি যান বাহন যায় সেই যান বাহনৰ গোটেই ধোঁৱা কাৰ্বনটো যোনটো আছে সেইটো তাত আকৰ্ষিত হয় সেইটো সেই মাংসটোৱে বা সেই মুৰ্গীটো ওলমাই থোৱা মুৰ্গী বা হাঁহ বা সেই ছাগলীটোৱে সেই তাত গোটেইখিনি সোমাই যায় গোটেই ধূলি যোনখিনি আছে সেইখিনি বেলেগ তাৰ ওপৰত বহুতো মাতৃ আমাৰ ওচৰলৈ আহিছে যিসকলে কয় যে ৰাস্তাত তেওঁলোক গৈ থকা অৱস্থাত মুৰ্গী এটাৰ ডিঙি যি ধৰণে কাটি পেলাই এটা বাকচত পেলাই দিয়ে আৰু ধৰফৰাই সেই শিশুটোৰ সন্মুখত মুৰ্গীটোৱে
যেনেকৈ মৃত্যু হয় সেই বস্তুটো সেই তেনেধৰণৰ কামবোৰ এখন সভ্য সমাজে কেতিয়াও কৰিব নাপায় আজি তাৰ বাবে আৰু এটা নিৰ্দেশনা মৰিগাঁও জিলাত জাৰি হৈছে আৰু এতিয়া আমাৰ মেজিষ্ট্ৰেটসকল আমাৰ ভেটেৰিনেৰী বিভাগ তেওঁলোক সক্ৰিয় হ'ব য'তে ত'তে মুৰ্গী কটাৰ দোকান য'ত জনসাধাৰণে অহা যোৱা কৰে দ্বিতীয়তে সম্পূৰ্ণভাৱে য'ত এনেধৰণৰ আমি স্লটাৰ হাউচ বুলি কওঁ যোনটো অসম চৰকাৰ এখন নিয়মাৱলী আছে যোনখন ফ'ল' কৰিব লাগে সেই সংক্ৰান্তত মৰিগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ এই নিৰ্দেশনা মাংস কটা আৰু বিক্ৰীক লৈ ইয়াক লৈ কেনেকুৱা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বা এই নিৰ্দেশনা কেনেদৰে আদৰিছে সেয়া আমি জানিম সংযুক্ত হৈছোঁ মৰিগাঁৱৰ পৰা আমাৰ সাংবাদিক পৱনজ্যোতি ডেকাৰ সৈতে পৱন আপুনি নিশ্চয় বজাৰত এই মুহূৰ্তত উপস্থিত আছে মৰিগাঁও জিলা আয়ুক্তগৰাকীৰ এই নিৰ্দেশনা কেনেদৰে আদৰিছে মাংস বিক্ৰেতাসকলে নিশ্চয়কৈ জয়ন্ত এটা কথা ক'ব লাগিব যোৱাকালি মৰিগাঁৱৰ আয়ুক্ত দেৱাশিষ শৰ্মাই এক নিৰ্দেশনা জাৰি কৰিছে যাতে যিসমূহ খাদ্যত ব্যৱহৃত মাংস সেই মাংসসমূহ যাতে ভালকৈ কাটে বা ভালকৈ বিক্ৰী কৰে তাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে আৰু এই নিৰ্দেশনাৰ পিছতে আচলতে যিসকল বিক্ৰেতা তেখেতসকলে যিসমূহ সাৱধানতাসমূহ অৱলম্বন কৰিছে নাই তাৰ বাবে আমি আচলতে বজাৰলৈ আহিছিলোঁ আমি দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ আচলতে এনেদৰে যিসমূহ ছাগলীসমূহ ইয়ালৈ আনি ইয়াৰ পিছত আচলতে এই ছাগলীসমূহক মাংসলৈ ৰূপান্তৰিত কৰিব আৰু এনেধৰণৰ যি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াত বিভিন্ন ধৰণৰ সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আয়ুক্তগৰাকীয়ে অনুৰোধ জনাইছিল আৰু এই যি নিৰ্দেশনা জাৰি কৰিছিলে নিৰ্দেশনা জাৰিৰ পিছতে যিসকল বিক্ৰেতা তেখেতসকলেও কিছু সাৱধানতা অৱলম্বন কৰা দেখা গৈছে এজন বিক্ৰেতা আছে গুডু মৰিগাঁৱৰ চিৰ পৰিচিত গুডুৰ পৰা জানিম কেনেকুৱা ডিচি ছাৰে যে কালি এটা নিৰ্দেশনা জাৰি কৰিছে তাৰপিছত কি ব্যৱস্থা গ্ৰহণ কৰিছে আপোনালোকে আমিতো একদম ভাল মাংস একদম কাটি পেলাই বেচি আছোঁ কোনো কাষ্টমাৰ কমপ্লেইন নাই ধুনীয়াকৈ আমি ডেইলি কাটো ডেইলি বেচোঁ আৰু খাহী পঠাই কাটো আমি ভেটেৰিনেৰী মানুহ আহে চাই যায় কি কৰে ভেটেৰিনেৰী মানুহে চেক কৰে ছাগলীবিলাক খাহী পঠা হয়নে নহয় কোনো বেমাৰ আজাৰ আছে নেকি বেমাৰ আজাৰ চাই লয় চাই পেলাই বাছ কয় ভাল ছাগলীবিলাকে কাটা দিনটোত কেইবাৰ আহে দুবাৰ আহে দিনটোত ৰাতিপুৱা এবাৰ আহে আকৌ 2টা বাজি এবাৰ আহে নিশ্চয়কৈ আচলতে তেখেতে জনাইছে আচলতে আৱৰণেৰে ঢাকি ৰাখিব লাগিব কাঁচৰ ব্যৱস্থা থাকিব লাগিব বিপণীসমূহত সেইসমূহ দিশ কেনেদৰে চোৱা হৈছে সেইসমূহ আছেনে নাই এই দোকানসমূহত নিশ্চয়কৈ জয়ন্ত এটা কথা ক'ব লাগিব আচলতে নিৰ্দেশনাটো যোৱাকালি আবেলি আচলতে ঘোষণা কৰিছে আৰু তাৰপিছতে তাৎক্ষণিকভাৱে যিসকল বিক্ৰেতাসকলে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিব পৰৱৰ্তী সময়ত যাতে কাছেদি আচলতে আৱৰণৰ মাজত মাংসসমূহ ৰখা যায় আৰু মাংসসমূহ যাতে কোনো ধৰণৰ বীজাণু বা কোনো ধৰণৰ ধূলি মাকতি পৰিব নোৱাৰে তাৰ ব্যৱস্থা নিশ্চয়কৈ গ্ৰহণ কৰিব কিন্তু বৰ্তমান সময়ত আচলতে তেনেধৰণৰ কাছৰ ব্যৱস্থা কৰা পৰিলক্ষিত হোৱা নাই জয়ন্ত ধন্যবাদ জনাইছোঁ পৱন